আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে ৰাজ্যৰ মহিলা কংগ্ৰেছ। জিলাই মহিলা কংগ্ৰেছে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাত উঠি পৰি লাগিছে। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলা মহিলা কংগ্ৰেছে আজি ধুবুৰী ৰাজীৱ ভৱনত বিধায়ক ৱাজিদ আলী চৌধুৰী আৰু আব্দুল চুৱাহান আলী চৰকাৰৰ উপস্থিতিত অনুষ্ঠিত হয় এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মহিলাসকলক ৰাজনৈতিকভাৱে সবল হ'বলৈ আগবাঢ়ি আহিবলৈ পৰামৰ্শ দিয়ে বিধায়ক ৱাজিদ আলী চৌধুৰী আৰু আব্দুল চুৱাহান আলী চৰকাৰে। লগতে মহিলা কংগ্ৰেছৰ জিলা সভানেত্ৰী বেবী বেগমেও সকলো ব্লক আৰু মণ্ডলৰ মহিলা কংগ্ৰেছী ৰাজনৈতিকভাৱে সুস্থ সবল আৰু সক্ৰিয় হ'বলৈ নিৰ্দেশনা দিয়ে। আজি সভাত পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচন উপলক্ষে দলীয় সাংগঠনিক দিশত বিভিন্ন দিশ সামৰি লৈ আলোচনা কৰা হয় আৰু পঞ্চায়তৰ লগতে বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছে ভাল ফলাফল দেখুৱাব বুলিও আশা ব্যক্ত কৰে কংগ্ৰেছৰ নেতৃত্বই। মহিলা সংগঠন শক্তিশালী কৰিবলৈ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰাবৰ ঠাকুৰ ডাঙৰীয়ানী গোটেই অসমত ইনষ্ট্ৰাকশ্যন দিছে যে প্ৰত্যেক জিলা মহিলা কংগ্ৰেছৰ এক্সটেণ্ডেড মিটিং কৰি ৰাইজক অসমৰ কংগ্ৰেছ দলৰ সম্পৰ্কে কংগ্ৰেছ দলৰ কাৰ্যসূচী সম্পৰ্কেও তেখেতসকলক অৱগত কৰাবলৈ নিৰ্দেশ দিছে। তাৰে অংশ হিচাপে ধুবুৰী জিলা মহিলা কংগ্ৰেছ সভানেত্ৰী বেবী বেগম ডাঙৰীয়ানী তেখেতে জিলা মহিলা কংগ্ৰেছ এক্সটেণ্ডেড এক্সিকিউটিভ মিটিঙত মোক আৰু আমাৰ গণগঞ্জৰ বিধায়ক সুভান চৰকাৰক আমন্ত্ৰণ জনাইছিল। সেই আমন্ত্ৰণ ক্ৰমে আমি আহি আজি মিটিংখনত উপস্থিত হৈ মহিলা সম্পৰ্কে কিছু বক্তব্য আমি দুজনে আগবঢ়ালোঁ আৰু এনেও আমাৰ ধুবুৰী মহিলা কংগ্ৰেছ সংগঠন শক্তিশালী কৰিবলৈ আমি পৰামৰ্শ দিছোঁ। যেহেতু সন্মুখত পঞ্চায়ত নিৰ্বাচন আছে, পঞ্চায়তত যেহেতু 50% মহিলা ৰিজাৰ্ভেশ্যন, গতিকে মহিলাসকল আগবাঢ়ি আহিবলৈ আমি আহ্বান জনাইছোঁ আৰু মহিলা কংগ্ৰেছ সভানেত্ৰী ডাঙৰীয়ানীয়েও ডিটেইলছ মহিলাসকলক বুজাই দিছে আৰু তেখেতসকলেও আমাৰ আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। আজি আমাৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সন্মানীয় সভানেত্ৰী মীৰাবৰ ঠাকুৰ বাইদেউৰ নিৰ্দেশ মৰ্মে অকল ধুবুৰী জিলাতে নহয় গোটেই অসমতে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা কৰিব দিছে আৰু অলৰেডি কেইখনমান ডিষ্ট্ৰিক্টত কৰিছে। আজি আমাৰ ধুবুৰী জিলাত মই কৰিলোঁ। আজি আমাৰ লগত আজি দুজন বিধায়ক ইয়াতে আহি উপস্থিত হৈ আমাক সহযোগ কৰিছে আৰু বহুমূলীয়া ভাষণ দিছে।